নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছো আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ এনে কিছুমান সপোন আছে যিবোৰ সপোন আমি যদি কেনেবাকৈ দেখোঁ, যদি আৰু সঘনাই কেতিয়াবা দেখিবলৈ ধৰোঁ, তেতিয়াহ'লে ইয়াৰ দ্বাৰা এটাই সংকেত পোৱা যায় যে আপোনালোকৰ যি ধন আগমন, যি আপোনালোকে যি ব্যৱসায় কৰে বা যি বাণিজ্য আপুনি ব্যৱসায় বাণিজ্যৰ লগত জড়িত বা যদি কিবা কাম আপুনি কৰে, সেই কামৰ দ্বাৰা আপোনাৰ জীৱনটো অতি সোনকালে ৰঙীন হ'ব বা টকা পইচা অধিক আপোনালোকে উপাৰ্জন কৰিব পাৰিব। যিহেতু ধনী হোৱাৰ আগে আগে আমাক ভগৱানে বহুতো সংকেত দিয়ে বা আমি ইয়াৰ সঠিক অৰ্থ বা সঠিক ফল নজনাৰ ফলত যি হ'বলগীয়া হয় সেইটো হৈ যায়, কিন্তু যি আমাৰ ভাল ফল পাবলগীয়া থাকে সেয়াও পাওঁ আৰু যদি বেয়া ফল পাবলগীয়া থাকে সেয়াও পাওঁ। কিন্তু সপোন শাস্ত্ৰ অনুসৰি এনে কিছুমান সপোন আছে যিবোৰ সপোন ব্যক্তিজন ধনী হোৱাৰ আগে আগে বা ব্যক্তিজনৰ ধন আগমনৰ আগে আগে হাতলৈ বেছি লাভৱান যেতিয়া তেওঁ হ'বলৈ আৰম্ভ হয় বা খুব বেছিকৈ ধন ব্যৱসায়ত লাভ হ'বলৈ হয়, তাৰ আগত কিছুমান সংকেত পায় তেওঁ সেই ব্যক্তিজনে। কিন্তু তেওঁ ইয়াৰ সপোন শাস্ত্ৰৰ সঠিক অৰ্থ বা সপোন শাস্ত্ৰৰ সঠিক কথাবোৰ নজনাৰ ফলত কিন্তু সঠিক ফল যিমান পাবলগীয়া হয় সিমান নাপায়। কিয়নো সপোন শাস্ত্ৰ এনে কথাবোৰ যদি গম পায় মানুহে, এনে সপোনবোৰ কাৰো লগত শ্বেয়াৰ নকৰে। যদি সপোন শাস্ত্ৰ অনুসৰি যোনবোৰ ভাল সপোন হয় সেই সপোনবোৰ শ্বেয়াৰ কৰিলে কিন্তু ইয়াৰ সঠিক ফল আমি কমহে পাওঁ। গতিকে আপোনালোকক কিছুমান সপোন কম, যিবোৰ সপোন যদি দেখিছে আপোনালোকে গম পাব যে আপোনালোকৰ যি কাম কৰিছে সেই কাম অতি শীঘ্ৰে অতি সোনকালে আপোনালোকৰ অধিক উপাৰ্জন হ'ব। যিমান আপোনালোকে আগৰ পৰা উপাৰ্জন কৰে বা যি আপোনালোকৰ যি আৰ্থিকভাৱে যি আপুনি সবল বা দুৰ্বল যদি হৈ আছিলে, তেতিয়াহ'লে সেই অৱস্থাত যদি এনে সপোন বাৰে বাৰে দেখিছে, তেতিয়াহ'লে আপোনালোকে টকা পইচা অতি সোনকালে অধিক পৰিমাণে আপোনালোকে আগমন হ'ব। য'ৰ পৰা আপোনাৰ ব্যৱসায়ৰ পৰা হ'ব পাৰে, হয়তো চাকৰিৰ পৰা হ'ব পাৰে বা কিবা যদি কৰ্ম কৰে সেই কৰ্মৰ দ্বাৰা হ'ব পাৰে। যদি আপুনি কেনেবাকৈ সপোনত সাগৰ দেখে, তেতিয়াহ'লে এটা কথা নিশ্চিত হ'ব যে আপোনালোকৰ ওচৰলৈ অতি সোনকালে টকা আগমন হ'ব, যাৰ দ্বাৰা আপুনি ধনী ব্যক্তি হ'ব পাৰিব। কাৰণ যদি আপুনি চাকৰিৰ কাৰণে যদি কিবা লাগি ফুৰিছে, যদি চাকৰি হোৱা নাই, যদি আপুনি সপোনত কেনেবাকৈ সাগৰ দেখিছে, কিন্তু এইটো এটা আপোনাৰ টকা আগমনৰ সংকেত হয়। আপুনি হয়তো চাকৰি পাব পাৰে, হয়তো যদি ব্যৱসায় কৰিব বিচাৰিছে সেই ব্যৱসায়ত অতি সোনকালে অতি কম সময়ত বহুত লাভ হ'ব, যাৰ দ্বাৰা আপুনি ধনী ব্যক্তি হৈ যাব পাৰিব। এনে সংকেত কিন্তু আমি পাওঁ। আৰু যদি আপুনি নিজৰা বৈ থকা দেখে, পাহাৰৰ পৰা নিজৰা বৈ আছে আৰু আপুনি তাত গা ধুইছে বা আপুনি পানী হাতেৰে চুইছে, এনেকুৱা যদি সপোন আপুনি বাৰে বাৰে দেখিছে, তেতিয়াহ'লে এইও এটা ধনী হোৱাৰ সংকেত হয়। আৰু যদি সপোনত কেনেবাকৈ আপুনি সাগৰ বা সাঁতুৰি থকা বা নদী সাঁতুৰি ইপাৰ সিপাৰ হৈ যোৱা দেখিছে, তেতিয়াহ'লে এইটো এটা সফলতাৰ সংকেত হয়। আপুনি যদি কিবা কৰ্ম কৰে সেই কৰ্মত ছাকচেছ হোৱাৰ এটা সফলতাৰ সংকেত হয়। আৰু যদি সপোনত আপুনি ঢেৰ মন্দিৰ দেখিছে আৰু ভগৱানৰ প্ৰতিমা যদি বাৰে বাৰে আপুনি সপোনত দেখি থাকে, তেতিয়াহ'লে এনে সপোনকেইটা কাৰ লগত কেতিয়াও ভুলতো শ্বেয়াৰ নকৰিব, মনতে ৰাখি চাব আৰু নিজৰ কাম কৰি যাওক। আপুনি চাব অধিক পৰিমাণে আপোনাৰ ব্যৱসায় লাভ হ'ব। যিমান আপোনালোকে আগৰ পৰা লাভ হয় বা আপোনালোকে যি কৰ্ম কৰে সেই কৰ্মত যি আপুনি টকা আপোনাৰ হাতলৈ আহে তাতকৈ অধিক পৰিমাণে পাব, যাৰ ফলত আপোনাৰ হাতলৈ অধিক টকা পইচা অহাৰ ফলত আপুনি ধনী হ'ব পাৰিব বা আপোনাৰ অধিক টকা সঞ্চয় কৰিব পাৰিব। গতিকে এনেকেইটা সপোন দেখিলে কাকো শ্বেয়াৰ নকৰিব। আপুনি সপোনত কেনেধৰণে কি দেখিছে মোক কমেণ্ট কৰি জনাব। সকলো কমেণ্টৰ উত্তৰ দিম। গতিকে আজিলৈ ইমানে আছিলে। ধন্যবাদ।